तो लगभग ना स्टैंडर्ड होता है सर। सुनिए ना, स्टैंडर्ड 1 मीटर होता है सर। 1 मीटर एक ही बात, 1 मीटर देने से तो बाइक कैसे निकल जाएगा? पहरा देना, जल्दी करना है, कब करके काल से शुरू हो जाएगा सर। 3 लगता ना तो बने वुडन करेगा, बांस का नहीं करेगा, अच्छा वाला काट कर नहीं सर। बांस का दूसरा खुर्जा भाई काबुल जली दिया बिल्कुल सोल ये जाते काम करने को पानी पता नहीं मार दिया वो तो ये दे फ्लाई दे बाइक जीव बाइक जो हम जाए ना फ्लाई ना सर अपने एक्सीडेंट हो दूसरा खुर्जा भाई होया বাড়ছে টন যেগুলা বাড়ছে ওভারওয়েট এত বেশি ওভারওয়েটের কারণে তো ঘটনাটা ঘটলো। अब इसको तो तोड़ना भी इसको मतलब हटाना भी वो आते हैं तो इसको तो हटा सकते हैं पर इसको हटाएगा तो हाँ बोल दिया गया है ताकि इनका 5 रुपये जब आए तो रखते हैं सारा 5 दिन आवे तो सारा जाते भैया ना सके कभी फिर शुरू करना तो बताओ ना आप करा रहे हो ना पीडब्ल्यू आप करा रहे हो ना अपनी तरफ से आप करा लीजिए। तो बोला क्या है गुवाहाटी से? तो गुवाहाटी से बोला क्या करने को? गुवाहाटी से बोला है असेसमेंट करने के लिए सर। किशन सर ने कल वो एसटी सर ने पूछा था मुझे एक टाइम मतलब मंत्री से बात करते हो किशन से बोला करने से बात किया था कि मैं करा रहा हूँ जुआ परही राति 2:30 बजाते ब्रिजखन এই দলংখন ভাঙিছিল। এই ভাঙাৰ কাৰণে যোৱাকালি প্ৰশাসনৰ ফালৰ পৰা যে অল্টাৰনেটিভ ৰাস্তা আমি কেনেকৈ কৰিব পাৰোঁ, অল্টাৰনেটিভ আমি ব্যৱস্থা কেনেকৈ কৰিব পাৰোঁ যাতে ৰাইজৰ কোনো অসুবিধা নহয় সেইকাৰণে ব্যৱস্থা আৰম্ভ হৈছিল। যোৱাকালি আমাৰ জিলা আয়ুক্ত, আমাৰ পুলিচ সুপাৰ, PWD, NHADCL গোটেই ইয়াতে আহি ইয়াতে পৰ্যবেক্ষণ কৰি যোৱাৰ পিছতে কালি 3টা বজাতে জিলা আয়ুক্তগৰাকীৰ কাৰ্যালয়ত এটা সভা হয় আৰু সেই সভাতে এটা কমিটি এটা মেজিষ্ট্ৰিয়েল ইনকুৱাৰী এটা দিয়া হৈছে যে কেনেকৈ ব্ৰিজটো ভাঙিছে, ইঞ্জিনিয়াৰিং ডিফেক্ট আছিলে, আমাৰ এনফৰ্চমেণ্টৰ কি গাফলতি আছিলে, পুলিচৰ কি গাফলতি আছিলে, গোটেইটো যাতে এটা কৰিব ভালকৈ ইনকুৱাৰী হ'ব পাৰে সেইকাৰণে এটা মেজিষ্ট্ৰেট পৰ্যায়ত এটা ইনকুৱাৰী দিয়া হৈছে। অহা 7 দিনৰ ভিতৰতে ৰিপৰ্টটো তেওঁলোকে জিলা আয়ুক্তগৰাকীৰ তাতে জমা দিব আৰু লগে লগে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ব্ৰিজৰ কাৰণে আমাৰ 2 কোটি টাকা নতুন এটা অল্টাৰনেটিভ ৰাস্তা যেটো আছে অল্টাৰনেটিভ ৰাস্তা সেইটো কাৰণে 2 কোটি টাকা মঞ্জুৰ কৰিছিল। আমাৰ PWD বিভাগৰ মাননীয় মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত লগ কৰিছিলে, মোৰ লগতো ফোনত কথা হ'ল আৰু তাৰপিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া PWD বিভাগৰ পৰা 2 কোটি টাকা দিছে আমি অল্টাৰনেটিভ ৰাস্তা যেটো এটা কৰিব পাৰোঁ। আজি আমি এই ৰাস্তাটো চাম, লগে আৰু এটা সৰু ৰাস্তা আছে যেটো অলপ শৰ্ট ডিষ্টেন্সত যাতে সৰু গাড়ী তাৰ পৰা আহিব পাৰে যাতে ৰাইজৰ অসুবিধা নহয় সেইকাৰণে আমি এই ব্যৱস্থা কৰোঁ। আজি আমি ইয়ালৈকে আহিছোঁ, ব্ৰিজ দলংখন যেটো ভাঙিছে সেইটো আমি দেখিলোঁ আৰু লগে লগে দলংখন NHADCL এই ৰাস্তাটো যেতিয়া গেমন ব্ৰিজ তেওঁলোকে কৰি আছে, ৰিপেয়াৰিঙৰ কামটো চলি আছে, সেইকাৰণে এই ৰাস্তাটোৰ মেইনটেনেঞ্চ টেম্পৰাৰিলি NHADCL কৰি আছে। সেইকাৰণে NHADCL কৰ্তৃপক্ষই ইয়াতে এখন বেইলি ব্ৰিজ বনাবৰ কাৰণে তেওঁলোকক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। যোৱাকালি তেওঁলোকে ইয়াত ব্ৰিজখন বনাবৰ কাৰণে, বেইলি ব্ৰিজখন বনাবৰ কাৰণে এইটো 130 ফুট হয়, সেইকাৰণে ইয়াত যে মেটেৰিয়েলছ আছে এইটো 100 ফুটৰ কাৰণে আছে, সেইকাৰণে নতুন মেটেৰিয়েলছবিলাক আনিব লাগে। যোৱাকালি তেওঁলোকে অৰ্ডাৰ প্লেচ কৰিছিলে, ৰাঁচীৰ পৰা আজি ৰাতিপুৱাই তাৰ পৰা এই মেচিনাৰীবিলাক তাৰ পৰা ইয়াত অহা আৰম্ভ হৈছে। অহা 5 দিন 6 দিনৰ ভিতৰত মেচিনাৰীবিলাকে ইয়াত আহি পাব। লগতে এটা কোম্পানী, যি কোম্পানীয়ে গোটেই ভাৰতবৰ্ষত বেইলি কোম্পানীটো এই কোম্পানী এই বেইলি ব্ৰিজ যিবিলাকে গোটেই ভাৰতত নিৰ্মাণ কৰে তেওঁলোকে একেলগে মেটেৰিয়েলছ মেইন মেটেৰিয়েলছ একেলগে ইয়াত
অহা 5-6 দিনৰ ভিতৰত ইয়াত আহি পাব আৰু অহাকালিৰ পৰা আমি PWD বিভাগ আৰু NHADCL দুজনে মিলি এই ব্ৰিজখন যিটো দলংখন যিটো ভাঙিছে এইটো ডিছমেণ্টেলিঙৰ কামটো আৰম্ভ কৰিব। আজি আমি ইয়াতে কৈছোঁ যে ডিছমেণ্টেলিঙৰ কামটো তেওঁলোকে আৰম্ভ কৰিব যাতে অহা 4-5 দিনৰ ভিতৰত ডিছমেণ্টেলিংটো আমি শেষ কৰি এই বেলি ব্ৰিজৰ কনষ্ট্ৰাকশ্যনটো আমি আৰম্ভ কৰিব পাৰোঁ। লগে লগে ইয়াৰ আচলতে এতিয়া আমাৰ ৰাইজৰ অসুবিধা যাতে নহয়, আমাৰ ছাত্ৰ ছাত্ৰী স্কুলত যাতে আহিবৰ কাৰণে অসুবিধা নহয়, সেইকাৰণে ইয়াতে এটা বোটৰ ব্যৱস্থা জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ আৰ্মিৰ সহায়তা এইটো ইয়াতে কৰা হৈছে। কিন্তু লগে লগে আমি অহাকালিৰ পৰা নিৰ্দেশ দিছোঁ যে ইয়াতে এখন বেম্বো ব্ৰিজ, টেম্পৰাৰী বেম্বো ব্ৰিজ যাতে পাৰাপাৰৰ কাৰণে সুবিধা হয় এইকাৰণে কৰিবৰ কাৰণে আমি ইতিমধ্যে কৈছোঁ। এই ব্ৰিজখন ভঙাৰ কাৰণে ৰাইজৰ অসুবিধা হৈছে আৰু যাতে ৰাইজত আমি কম অসুবিধা হয় সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰশাসনৰ ফালৰ পৰা এইটো ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে আমি কম অসুবিধা দি ৰাইজক যাতে আমি এই পারাপার ব্যবস্থাটা আমি অলপ স্মুথ কৰিব পাৰোঁ। ব্রিজের কাজে কি ছিল, ব্রিজের কাজের স্পেসিফিকেশন কি দেওয়া হয়েছিল, যে যতটা কাজ দেওয়া হয়েছিল অতটা হয়েছে কি না, যতটা কাজ দেওয়া হয়েছে এর চেয়ে কম হয়েছে কি বেশি হয়েছে, সেই প্রত্যেক জিনিসগুলো যাতে বেরিয়ে আসে এই জন্য সঙ্গে সঙ্গে একটা ইনকোয়ারি কমিটি করে দেওয়া, ম্যাজিস্ট্রেট পর্যায়ে একটা ইনকোয়ারি দেওয়া হয়েছে। আর আমি আপনাদেরকে অনুরোধ করব 7 দিন, বেশি দিন না, আজকে প্রথম দিন, গতকালকে করা হয়েছে, আজকে প্রথম দিন, আগামী 7 দিন পর্যন্ত অপেক্ষা করি যাতে আমরা আসল যে রহস্য, আসল যে তথ্য যাতে আপনাদের সম্মুখে তুলে ধরতে পারি। আমি মনে করি যে এই কয়েকদিনের মধ্যে, আগামী 20 দিন আমরা বলছি, NHADCL আমাদেরকে বলেছি 20 দিনের মধ্যে এই ব্রিজকে বেলি ব্রিজের মাধ্যমে আমরা এই রাস্তাকে চলাচল করতে পারব।